আজি ৰাস পূৰ্ণিমা আৰু গুৰু নানকৰ জন্ম জয়ন্তী গুৰু পূৰ্ণিমা আৰু এবাৰ পৰিছে শুকুৰবাৰ। হেল্ল' এভৰিৱান, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া শুকুৰবাৰ ৰাস পূৰ্ণিমাৰ দিনা সন্ধিয়া। প্ৰত্যেক বছৰে ৰাস পূৰ্ণিমাত এয়া যি আমাৰ ঘোল প্ৰসাদ, সেই ঘোল প্ৰসাদ অকণমান দিওঁ, যি বহুতে চিন্নি প্ৰসাদ বুলিও কয়। আৰু এয়া প্ৰসাদ অকণমান এয়া গোসাঁই ঘৰতে আগবঢ়ালোঁ। কৃষ্ণ ভগৱানৰ গোসাঁই আছে আৰু নাৰায়ণ আছে, বিষ্ণু নাৰায়ণ আছে। আৰু এয়া দুইজনকে এই প্ৰসাদ আগবঢ়ালোঁ, অকণমান মগু বুটো দিছোঁ আৰু দি পেলাই সন্ধিয়া পূজাখিনি কৰি ল'লোঁ। তাৰপিছত যাম টাউনৰ গুৰুদ্বাৰলৈ। আপোনালোক সকলোৱে ভিডিঅ'টো চাই থাকিব। আৰু এয়া সন্ধিয়া ভঙাৰ পিছত এয়া আহিলোঁ টাউনৰ গুৰুদ্বাৰ, আৰু এয়া হৈছে ৰঙাপাৰাৰ গুৰুদ্বাৰ। দিনৰ ভাগতে গুৰুদ্বাৰত বহুতখিনি অনুষ্ঠান হৈ যায়। আৰু এইবাৰ ভাবিলোঁ এইবাৰ ৰাতি যাওঁচোন, ৰাতিনো কি হয় তাকে আপোনালোকক দেখুৱাম। যোৱা বছৰ দিনৰ কি অনুষ্ঠান হয় সেইখিনি আপোনালোকক দেখুৱাইছোঁৱেই, সেইকাৰণে ভাবিলোঁ এইবাৰ ৰাতি দেখুৱাম। আৰু এয়া গুৰুদ্বাৰ চাৰিওফালে লাইটৰে ধুনীয়াকৈ পোহৰ কৰি থৈছে। আৰু এতিয়া আমি গুৰুদ্বাৰৰ ভিতৰলৈ সোমাই যাম। ৰঙাপাৰা গুৰুদ্বাৰ তলত নহয়, ওপৰৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে, আৰু তালৈকে আৰু এতিয়া যাম। আৰু এতিয়া ওপৰলৈ বুলি আহিছোঁ। বহুত বেছি ভক্ত এতিয়া নাই। দিনৰ ভাগতে দুপৰীয়াই সকলোখিনি গুৰুদ্বাৰত হৈ যায়। সন্ধিয়াও কিছুমান ভক্ত আহি থাকে আৰু কীৰ্তন অলপ হৈ থাকে বুলি শুনি পাইছোঁ। আহকচোন চাওঁ কিনো হৈ আছে ভিতৰত। আৰু এয়া আহি পালোহি ওপৰৰ গুৰুদ্বাৰ। আৰু এয়া দিনৰ ভাগৰ কিছু অকণমান দৃশ্য আপোনালোকক দেখুৱাই দিছোঁ। এনেকুৱা আছিলে, আৰু তাতে সকলোৱে একেলগে যি শিখ ধৰ্মী লোকসকল আছে সেইসকলে একেলগে পূজা কৰে, আৰু তেওঁলোকে কিবা কিবি গুৰুৰ বন্দনা কৰে, বন্দনা গায়, এনেকুৱা ধৰণৰ অনুষ্ঠান হয়। তাৰপিছত খোৱা বোৱা হয়। আৰু আমি আজি আহিছোঁ ৰাতি। ইয়াৰ দিনৰ পৰিৱেশ, দিনৰ আবেলি, দিনৰ বুলি নহয় একেবাৰে আবেলিও এনেকৈ মানুহ মানে দিনৰ দুটাৰ পৰা 3:30মান বজালৈ মানুহ বহুতখিনি থাকে, আৰু 12 বজাৰ পৰা 3:30মান বজালৈ। তাৰপিছত আৰু কমি আহে। যিসকল ভক্ত আহিব নোৱাৰে সেইসকলে পিছত আহে, বা অন্যান্য যি বেলেগ ধৰ্মাৱলম্বী ভক্তবিলাক চাবলৈ আহে সেইসকল আহে। আৰু এয়া যি আমাৰ যেনেকৈ মন্দিৰত এখন ধ্বজ থাকে, তেওঁলোকৰো এয়া এখন থাকে। তাৰ কাষে কাষে এয়া চাকি আৰু মমবাতি জ্বলাইছে, আৰু চাৰিওফালে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে। সেয়া ইয়াতে সকলোৱে জ্বলাই আছে। ইয়াত বাহিৰতে জ্বলায়, গুৰুদ্বাৰৰ মেইন ভিতৰত একো তেনেকুৱা জ্বলাবলৈ দিয়া নহয়, খালি ধূপহে দিয়ে, ধূপ দিয়াহে দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ ওপৰৰ পৰা একেবাৰে ৰঙাপাৰা টাউনখন দেখি থাকি বৰ ধুনীয়াকৈ। আৰু এয়া টাউনখন দেখুৱাই দিছোঁ অলপমান। ভাল লাগে ওপৰৰ পৰা চাবলৈ, দিনৰ ভাগতো বহুত ভাল লাগে। আৰু এতিয়া আমি গুৰুদ্বাৰৰ ভিতৰলৈ সোমাই যাম। আৰু এয়া গুৰুদ্বাৰৰ ভিতৰলৈ সোমাই যাম। গুৰুদ্বাৰৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম। গুৰু নানকৰ জন্ম জয়ন্তীটো বহু শিখধৰ্মী লোকসকলে গুৰু পৰ্ব, আকাশ পৰ্ব আদি নামেৰে পালন কৰে। আৰু এই বিভিন্নজনে বিভিন্ন নামেৰে পালন কৰে, বহুতে গুৰু পৰ্ব বুলিয়েই কয়। আৰু আজিৰ দিনটোতে এই গুৰুদ্বাৰত বহুত মানুহৰ সমাগম হয়, বিশেষকৈ দিনৰ ভাগত। আৰু দিনটো গুৰু গুণানুকীৰ্তন কৰি থাকে। আৰু এতিয়াও গুৰুদ্বাৰ খোলা আছে, বেলেগ ধৰ্মী লোকসকলো আহি আছে, গৈ আছে, তেনেকেই আছে। কিন্তু দিনৰ নিচিনা তেনেকৈ বহুত ভক্ত একেলগে সমাগম এতিয়া নাই। আৰু ক'বলৈ গ'লে এতিয়া তেনেকুৱা একো অনুষ্ঠানেই নাই, যিটো মই আহি পেলাই দেখা পাইছোঁ।
এবাৰ ভাবিলোঁ গুড়দাৰক কিনো হয় ৰাতি সেইখিনি আপোনালোকক দেখুৱাম কাৰণ দিনৰ ভাগটো আমি জানোৱেই কিখিনি হয় যোৱা বছৰ ভিডিঅ'টো মই আপোনালোকক দেখুৱাইছোঁ সেইবাবে ভাবিলোঁ এইবছৰনো কি হয় গুড়দাৰত ৰাতি সেইখিনি দেখুৱাম বহুত ধুনীয়াকৈ লাইট বেলুন এনেকৈ দি পেলাই ডেক'ৰেশ্যন কৰি থৈছে গুৰু আৰু 2-এজন ভক্তক আহি সেৱা জনোৱা দেখিলোঁ আৰু জনাই পেলাই যি গুড়দাৰৰ আমাৰ যি বিচনী কয় গোসাঁই বিচা বিচনী তেওঁলোকৰো সেই তেনেকুৱা আছে আৰু সেয়াই দি পেলাই বেছি প্ৰণাম জনালে এয়া এগৰাকী ভক্ত আহিছে আপোনালোকক দেখুৱাই দিছোঁ এনেকৈ যেনেকৈ আমাৰ গোসাঁই বিচে নহয় তেনেকৈ তেওঁলোকৰ এয়া গুৰুৰ এনেকৈ কৰে তাৰপিছত থৈ পেলাই তেওঁলোকে গুচি যায় তেনেকুৱা কৰাই দেখিলোঁ আৰু এয়া মই আৰু মোৰ ছোৱালী বহি আছোঁ দুজনী মোৰ ছোৱালী ডাঙৰ ছোৱালী অকণমান বাহিৰলৈ গৈছে লগৰ ছোৱালী পালে তালৈকে গৈছে অকণমান বাহিৰৰ তলতে আছে তাই আৰু এই অকণ কীৰ্তন হৈ আছে কীৰ্তন হৈ আছে গাই আছে আৰু এই দিনটো পাঞ্জাবৰ বাদে যিকোনো বিভিন্ন গুৰুদ্বাৰতে বহুত উলহ মালহেৰে এওঁলোকে পালন কৰে গুৰু পৰ্বটোলৈ সকলোৱে চাই থাকে কাৰণ তেওঁলোকৰ এই পৰ্বটোৱেই ডাঙৰ পৰ্ব আৰু এই গুৰু পৰ্ব বা গুৰু নানকৰ জন্মজয়ন্তী বহুত ইচ্ছা আদৰেৰে পালন কৰে সকলোৱে মিলি পেলাই সকলোৱে একেলগে মিলিজুলি একেলগে প্ৰাৰ্থনা কৰে একেলগে খোৱা বোৱা কৰে আৰু মন্দিৰত সেৱা শুশ্ৰূষাও কৰা দেখা যায় ভক্তসকলৰ বিভিন্ন ধৰণৰ পানী বা যেনেকৈ আমি মন্দিৰত গ'লে কিছুমান কাম কৰোঁ তেনেকৈ তেওঁলোকেও তেনেকুৱা ধৰণৰ কাম কৰে ভক্তসকলক সেৱা শুশ্ৰূষা কৰে আৰু সেৱা শুশ্ৰূষা কৰিলে বিভিন্ন লাভ হয় আমাৰ কয় তেওঁলোকৰো সুখী আৰু ইয়াৰ পিছতে আমি এতিয়া ওলাই যাম আৰু এতিয়া কাপোৰ বান্ধি ল'বলৈ ক'লে মানে মোৰ চুৰিখন বাৰে বাৰে খহি যায় সেইকাৰণে কাপোৰ ল'বলৈ ক'লে কাপোৰ নোলোৱাকৈ গুড়দাৰত সোমাবই নোৱাৰে কাপোৰ লৈয়ে থাকিব লাগে এনেদৰে সেইবাবে কাপোৰ লৈ পেলাই সোমাইছোঁ তাৰপিছত আৰু এয়া এতিয়া বাহিৰলৈ ওলাই আহিলোঁ আৰু এতিয়া টাউনলৈ যাম টাউনত গৈ পেলাই কিবা কিবি খাই আৰু ঘৰলৈ যাব লাগিব আৰু আহি পেলাই এয়া এখন সোমালোঁ ৰেষ্টুৰেণ্টত আৰু পূজা হেনো ধোচা খাব আৰু ধোচা খাবলৈ এয়া হামিয়াই হিকটিয়াই বহি আছে আৰু এইফালে মই বহিছোঁ ধোচা অকণমান বনাওঁতে সময় লাগে না বেছি এটা সময় নালাগে বাৰু তথাপিও আৰু এয়া সৰু ছোৱালী চাওক কি কৰি থাকে আৰু ধোচা আহি পাই গ'ল এয়া পূজাৰ ফালে প্লেট আৰু পিয়াই ভাবিছে ধোচাটো পানী পিঠা বুলি আৰু কৈছে টান পানী পিঠা নাখাওঁ আৰু এয়া আহিলোঁ ঘৰলৈ আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ থেংক ইউ